কাগজখন শব্দটোৰ জাগা ল'লে শ্ৰদ্ধাঞ্জলিয়ে। আপোনালোকে কেতিয়াও ভাবিব পাৰিছিল নে আমাৰ সেই বিহু, আমাৰ সেই উৎসৱৰ আমি জোৰে জোৰে চিঞৰি চিঞৰি কওঁ, আমি যেতিয়া বিহু পাতো, আমাৰ বিহুৰ বিশেষ আগৰখন জুবিন গাৰ্গ, আৰু সেই বিশেষ আগৰখন শব্দটো আজি কাঢ়ি লৈছে শ্ৰদ্ধাঞ্জলিয়ে। কল্পনা কৰিব পাৰিছেনে? বিশেষ আগৰখন শব্দটো আজি শ্ৰদ্ধাঞ্জলি হৈ গৈছে। বুজাব পৰা নাই মই কি ফিল কৰিছো। মোৰ নিচিনা হয়তো বহুত আছে, বহুতে বিভিন্ন ধৰণৰ গান শুনে, অসমীয়া, হিন্দী, ইংলিছ, বেংগলী, বিভিন্ন ধৰণৰ, কিন্তু মই অকল জুবিন শুনো, অকল জুবিন শুনো। মই প্ৰতিদিনেই শুনো জুবিন, প্ৰতিদিনে যেতিয়া অফিচ যাওঁ গাড়ীত মই জুবিন গাৰ্গ শুনো। মোৰ বিভিন্ন প্লেলিষ্ট আছে, আৰু মোৰ নিচিনা মই জানো আপোনালোকৰ প্ৰতিজন মানুহৰে জুবিন গাৰ্গৰ কাৰণে ছেপাৰেট প্লেলিষ্ট আছে। ক'ব নোৱাৰিম আজিৰ পিছত আমি কেনেকে বজাম, কিন্তু আমি জীয়াই ৰাখিব লাগিব, কাৰণ জুবিন গাৰ্গ অকল এজন শিল্পী নাছিল, অকল এজন মানুহ নাছিল, আছিল আমাৰ জাতিটোৰ সত্তা। তো আমি জীয়াই ৰাখিব লাগিব জুবিন দাক, আমাৰ মাজতে আমি জীয়াই ৰাখিব লাগিব। আমি নমৰালৈকে আমি জুবিন দাক গানৰ মাজেৰে জীয়াই ৰাখিম। এই বাংগালুৰুৰ পৰা মই এইটো সৰু ৰিকুৱেষ্ট আমাৰ অসম চৰকাৰক কৰিব বিচাৰিম, যিহেতু আমাৰ জুবিন দাই 40,000ৰ ওপৰত অসমীয়া গান গাই থৈ গৈছে, সেই গোটেইখিনি যাতে এটা ডিজিটেলি আৰ্কাইভ মিউজিয়াম কৰিব পাৰে। আমি বেংগালুৰুত ভালে সংখ্যক IT-ত কাম কৰা মানুহ আছো, আমি নিশ্চয়কৈ আমি সেইখিনি কাম কৰাত টেকনিকেলি যিখিনি সুবিধা লাগিব আমি কৰি দিব পাৰিম। কিন্তু যিখিনি হয়তো আমাৰ তেওঁৰ সংছবোৰ কালেকশ্যন কৰাত কপিৰাইটছ বহুতখিনি কিবা নিয়ম নীতি থাকিব, সেইখিনি যদি আমাক অসম চৰকাৰে সুবিধা কৰি দিয়ে, আমি বাংগালুৰুবাসীৰ তৰফৰ পৰা সকল মানুহ আমাৰ IT-ত কাম কৰি আছে, আমি সেই ডিজিটেল প্লেটফৰ্মটো গঢ়ি দিবলৈ আমি প্ৰয়াস কৰিম। বিশেষ নকওঁ, জুবিন দাৰ কথা ক'লে কৈয়ে থাকিম। যোৱা দিনকেইদিন ধৰি খালি টিভি চাইছো, সকলোৱে চাইছে, মোবাইলত চাইছো। কাগজখন শব্দটোৰ জাগা ল'লে শ্ৰদ্ধাঞ্জলিয়ে। আপোনালোকে কেতিয়াও ভাবিব পাৰিছিল নে আমাৰ সেই বিহু, আমাৰ সেই উৎসৱৰ আমি জোৰে জোৰে চিঞৰি চিঞৰি কওঁ, আমি যেতিয়া বিহু পাতো, আমাৰ বিহুৰ বিশেষ আগৰখন জুবিন